এইটো গালে মই আপোনাক পইচা দি যাম। এবাৰ শুনাই দিয়ক। কিয় কান্দিছে? নাকান্দিব। এনেকুৱা জীৱন সকলোৰে নাপায়। আপোনাৰ দৰে এনেকুৱা ভাগ্যৱতী বুঢ়ী আইতা কতো নাই। কিন্তু আপোনাৰ ভাগ্য, আপুনি আমাৰ এই পৃথিৱীখন চাই থাকিব পাইছে ৮০ বছৰলৈকে। আমাৰ জীৱনত এনেকুৱা নাপামেই, কাৰণ বৰ্তমান এই পৃথিৱীখনত মানুহ জীয়াই মাত্ৰ ৬০ বছৰ বা ৫০ বছৰ। ১৫ বছৰ ধৰি ভৰি ভাঙি একেখন বিচনাতে পৰি থকাটো কিমান কষ্টকৰ জীৱন হ'ব পাৰে। আপুনি গোৱা বিয়া নামটো খুব ধুনীয়া লাগিছে, গতিকে তাৰ পৰিৱৰ্তে মই আপোনাক এইটো টিপছ দিছো। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল, আজি মই আপোনালোকক এনেকুৱা এজন আইতা দেখুৱাম, যিজনী আইতা একেখন বিচনাতে হাগে আৰু একেখন বিচনাতে পেচাব কৰে আৰু একেখন বিচনাতে শুৱে। ভাবি চাওক, ১৫ বছৰ ধৰি সেই আইতাগৰাকী কেনেকুৱা জীৱন যাপন কৰি আছে। তো সেই আইতাগৰাকীক মই আপোনালোকক চিনাকি কৰাই দি আছো। এয়া চাওক বন্ধুসকল, এইজনে হৈছে সেইজন আইতা। ইমান মৰম লগা, কিন্তু মৰম লগা হলে কি হব বন্ধুসকল? জীৱনটো তেওঁৰ বহুত দুখ লগা। কি আচৰিত জীৱন, নহয় নে বন্ধুসকল? তো প্ৰথমতে মই এই আইতাগৰাকীৰ নামটো জানিব বিচাৰিম। আবু, আবু শুনছা না? নামটো কি আবুৰ? লিংখি দৈমাৰী। লিংখি দৈমাৰী। আপোনাৰ বয়স এনে কিমান মান হ'ল জানানা? অ ৮০ বছৰমান হ'ব লাগে। ৮০ বছৰ। তো বন্ধুসকল, ৮০ বছৰ কম নহয় এই বছৰ। আমি বাৰু ইমানলৈকে থাকিম নে? আপুনি বাৰু থাকিবনে ইমান বছৰলৈকে? কিন্তু থাকিলেও কি হব বন্ধুসকল? এখেতৰ দৰে অকনমান কষ্টত ভুগিব লাগিব। তো আপোনালোকে কমেন্ট কৰক, আপোনাক এনেকুৱা জীৱন লাগেনে? আচ্ছা আবু, মই যে এই ভিডিঅ'টো বনাইছো, কিয় বনাইছো জানানা? এনে নাজানা? আচলতে মই এটা বিশেষ প্ৰচেষ্টা কৰিছো, যিটো প্ৰচেষ্টাত মই মানে মোৰ মোবাইলত যিমানবোৰ আবু মানে আইতা বুঢ়া বুঢ়ী আছে, সেই বুঢ়া বুঢ়ী বিলাকক মানে মই মোবাইলত ছেভ কৰি ৰাখিম, যাতে তেওঁলোকে মৰিও অমৰ হৈ থাকে। লগতে মোৰ ফালৰ পৰা সিহঁতক কিবা এটা টিপছ দি যাওঁ। আৰু বিশেষকে মোৰ এই ভিডিঅ' কৰাৰ লক্ষ্য কি জানেনে? মানে মই যদি এনেকুৱা ভিডিঅ' বনাই থাকো নহয়, এই ভিডিঅ'ৰ পৰা ২ এটকা অকনমান পইচা আহিব। সেই পইচাবোৰ মই মানে আপোনাৰ দৰে বুঢ়ী আইতা বিলাকক মোৰ ফালৰ পৰা কিবা এটা সহায় দি যাম। ঠিক আছে, মানিছো আপুনি মৰি যাব, আপুনি এই পইচাটো নাপাব পাৰে, কিন্তু আপোনাৰ এই পইচা খিনি মই হয়তো ঘৰৰ মানুহক দি যাব পাৰো, হয়তো কিবা এটা কামত সহায় কৰিব পাৰো, বাছ এইখিনিয়ে। কিন্তু আশা নকৰিব আবু, মই এই ভিডিঅ'টোৰ পৰা যিখিনি পইচা পাম সেইটো আপুনি যে পাব। আচলতে এই ভিডিঅ'ৰ পইচা খিনি মই হয়তো আপোনাৰ দৰে বেলেগ আইতাক সহায় কৰিবও পাৰো, লগতে ইয়াৰ পইচা খিনি মই ঘৰৰ মানুহকো দি যাব পাৰো। গতিকে মোৰ লক্ষ্যটো এইটোৱে, মই মানে এনেকুৱা ধৰণৰ আইতা বিলাকক যেন মৰিও অমৰ হৈ থাকে, সেইকাৰণে ছেভ কৰি ৰাখিব বিচাৰিছো মোবাইলত। আৰু আপোনালোকক জনাই দিব বিচাৰিছো যে আমাৰ এনেকুৱা ধৰণৰ আইতা বিলাকে কিমান যে কষ্টত ভুগি থাকে, আপোনালোকে যাতে অকনমান বুজি পায় এখেতৰ জীৱন। গতিকে আবু, মই আপোনাক আকৌ এটা প্ৰশ্ন কৰো যে আপুনি ইমান ১৫ বছৰ ধৰি একেখন বিচনাতে হাগে, একেখন বিচনাতে শুৱে, তো এইটো কেনেকৈ হলা আপোনাৰ? এই খুৰাতে চাকাতে এনেকে কুকুৰৰ লগতে পৰি গেল, কুকুৰৰ আগা দি আছিলে, তাক খুজি মই যাওঁ চিৰি দিছিলো, চিৰাওতে মানে মই পৰি গেলো। অ, মানে কুকুৰ আহিছিলে আৰু কুকুৰটোৰ লগত চট খাই পৰিছে, তাৰ পিছৰে পৰা আপোনাৰ ভৰিখন ভাঙি থাকিল, হয়নে? ভাবি চাওক বন্ধুসকল, ১৫ বছৰ ধৰি ভৰি ভাঙি একেখন বিচনাতে পৰি থকাটো কিমান কষ্টকৰ জীৱন হব পাৰে। আবু, ভৱিষ্যতে যাতে আমাৰ জীৱনত এনেকুৱা নহয় তাৰে কামনা কৰো। আপোনালোকেতো বাৰু বহুত কষ্ট কৰি জীৱনটো অতিবাহিত কৰিলে আজি ১৫ বছৰ ধৰি এনেকুৱাকে কষ্টত। গতিকে মই আশা কৰিম ভৱিষ্যতে আমাৰ জীৱনত যাতে এনেকুৱা নহয়। আবু, একবাৰ লাৰি চাং না হাত গিলা।
হাত ভৰি গাল চাওঁ মানে কেনেকুৱা লাগে একবাৰ চাই লও মানে বহুত মন যায় এনেকুৱা আইতা বিলাকক লাৰি চাব কেনেকুৱা ইহঁতৰ শৰীৰটো আমি বাৰু কেতিয়াবা লাৰি চাইছোনে তো বন্ধুসকল আজি মই লাৰি চাম আইতাহঁতক চাওক বন্ধুসকল কিমান মৰম লগা নাজানো এই আইতাগৰাকী কিমান সুখত আছে কিমান দুখত আছে কিন্তু মোৰ অনুভৱ বহুত কষ্টত আছে গতিকে আপোনালোকে একবাৰ ট্ৰাই কৰি চাওক যদি আপোনালোকৰ এনেকুৱা ধৰণৰ আইতা আছে সিহঁতৰ লগত এটা সুখৰ জীৱন সিহঁতৰ লগত অকনমান সুখত সময় বিতাবলে তো মই চেষ্টা কৰিছো মই যদিনো এই আইতাগৰাকীৰ লগত আছো মোৰ মনত কি চলি আছে আপোনালোকে নাজানে কিমান দুখ লাগিছে আপোনালোকে বুজি নাপায় আবু এতিয়াতো বৰ্তমান মই আপোনাক একো সহায় কৰিব নোৱাৰিম কিন্তু মোৰ ফালৰ পৰা মই কিবা এটা টিপছ দি যাম কিন্তু সেই টিপছটো পাবৰ কাৰণে আপুনি মোক এটা যিকোনো উপায়ে এটা বিয়া নাম শুনাই দিব লাগিব মনত আছেনে যিকোনো উপায়ে মোক এটা বিয়াৰ নাম শুনাই দিব লাগিব মই চাম আপোনাৰ মনত আছে না নাই আৰু সেইটো গালে মই আপোনাক পইচা দি যাম এবাৰ শুনাই দিয়ক কিয় কান্দিছে নাকান্দিব এনেকুৱা জীৱন সকলোৰে নাপায় আপোনাৰ দৰে এনেকুৱা ভাগ্যৱতী বুঢ়ী আইতা কতো নাই কিন্তু আপোনাৰ ভাগ্য আপুনি আমাৰ এই পৃথিৱীখন চাই থাকিব পাইছে 80 বছৰলৈকে আমাৰ জীৱনত এনেকুৱা নাপামেই কাৰণ বৰ্তমান এই পৃথিৱীখনত মানুহ জীয়াই মাত্ৰ 60 বছৰ বা 50 বছৰ কিন্তু আপুনি মোক এটা নাম বা বিয়া নাম শুনাই দিয়ক মই আপোনাক ইয়াৰ কাৰণে কিবা এটা টিপছ দি যাম মই অ কাণটো গাই দে এটা যিকোনো অ আইতা গৰাকী হাঁহিবও জানে আৰু হাঁহিলে কি ধুনীয়া দেখে বন্ধুসকল গা এটা গানটো গাবই লাগে অ গাবাই লাগিব মই তেহে আপোনাক কিবা এটা টিপছ দি যাম মই গানটো পাৰোগে ৰ গা গালে গালে ওলাই যাব বাড়ি যাচ্ছে পিহা ও ভাজি না খাকিয়া আখার কথা কমরি না জাকিয়া খালি কাঠেঙে করিয়া পিকে তাকু খেলা বানে ও ভাজি যাচ্ছে পিহা ও ভাজি না খাকিয়া আখার কথা কমরি না জাকিয়া আবু এইটো যে গালে বহুত ভাল লাগিছে কিন্তু আকৌ এটা শুনাই দিয়ক না যিকোনো উপায় শুনাই দিয়ক মনত পেলা মনত আছে ৰ মনত আছে সেইটো মনত আছে বোলে তথাপি একবাৰ শুনি লও গাম না গা আকাশে উড়ে যায় ও মহাদেব পার্বতী ও রামে লেতেরি পাততে ও পরে ও রাম ঈশ্বৰৰ বাসানা পৰুষৰ লেখনা ঐ ৰামে বৰে কইনাই হাতত ধৰে ঐ ৰাম এইটো কেতিয়া গাৱা যায় কইনাটো ৰবা গেলে কইনা ওলাই দিলে কইনা চকলত ওলালে তেতিয়াহে গাইতো কইনা চকলত সেৱা কাৰাকাৰী নহয় তেতিয়া গতিকে আবু আপুনি গোৱা বিয়া নামটো খুব ধুনীয়া লাগিছে গতিকে তাৰ পৰিৱৰ্তে মই আপোনাক একটু টিপছ দিছো ইয়াতে কি আছে জানে এই কাগজটো চা ইয়াৰ ভিতৰত পইচা আছে কিন্তু কিমান পইচা আছে এইটো মই ৰাইজে গম পাই যাব গতিকে ৰাইজক মই গম পাব নিদো কিন্তু মই আগতে কৈ আছো আপোনালোকক ইয়াত বহুত কম পৰিমাণৰ পইচা আছে কিন্তু মই আশা কৰিছো যদি আপোনালোকে মোক সাপোৰ্ট কৰে মই এইখিনি পইচা ডাবল কৰিম মানে মই আগতে কৈছো আপোনালোকক যে মই ভিডিঅ'ৰ পৰা যিমান পইচা আহিব সিমানখিনি পইচা গোটেই আইতা বিলাককে সহায় কৰিম তো আবু মোৰ কথাটো বুজি পাইছা না হা অ মানে মই এই ভিডিঅ'টোৰ পৰা পইচা পামেই কিন্তু সেই পইচাটো মই আপোনাক
বা আপোনাৰ দৰে বুঢ়ী আইতাবিলাকক দিম আৰু সেইটো মই ৰাইজক প্ৰতিশ্ৰুতি দিছো আৰু গতিকে এইটো আপোনাৰ কাৰণে এই বিয়া নাম গাৱাৰ কাৰণে মই এইটো আপোনাক টিপছ দিছো লওক কিন্তু আপুনি মোক এটা কথা কৈ দিব লাগিব ইয়াৰ কাৰণে কিহৰ কথা এতিয়া মোৰ কাৰণে এটা সহায় কৰি দিয়ক যে আপুনি মোক ছাপৰ্ট কৰিবৰ কাৰণে এই ৰাইজক কৈ দিয়ক নমস্কাৰ আজি এই বাচ্চাটো যিটো কামত আগবাঢ়িছিল সেই কামটো মই বহুতে ভাল পাইছো আপোনালোকে ৰাইজ এই বাচ্চাটোক আপোনালোকে অলপ সহায় কৰক যাতে ভৱিষ্যতে আমাৰ দৰে বুঢ়ীবিলাকক সহায় কৰিব পাৰে শেষত কওঁ বন্ধুসকল মই আপোনালোকক প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আপোনালোকে মোৰ এই চেনেলটো শ্বেয়াৰ কৰক যাতে মই আগলৈ এনেকুৱা আগবাঢ়ি যাব পাৰো আৰু ভৱিষ্যতে যাতে মই এনেকুৱা বুঢ়ী আইতাবিলাকক সহায় কৰিব পাৰো তো তাৰে কামনাৰে আজিৰ ভিডিঅ'টো শেষ কৰো ধন্যবাদ